নমস্কাৰ শিক্ষাৰ্থীসকল, আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা। আজি আমি হিন্দী বিষয়ৰ অধ্যায় নং 12 বাৰ কা মুকাবলাৰ অভ্যাস প্ৰশ্নলৈ তোমালোকৰ ওচৰলৈ আহিছো। আহাচোন এবাৰ চাওঁ। ইয়াতে কি কৈছে? 5 से समीरन के गांव और उसके आसपास के क्षेत्र में क्यों बाढ़ आई थी? সমীৰণৰ গাঁৱৰ আৰু ওচৰৰ গাঁওবোৰত কিয় বানপানী আহিছিলে? এতিয়া ইয়াতে কৈছে তোমাক बाढ़ माने बानपानी। ठीक है। उत्तर, कई दिनों से मूसलधार बारिश होने के कारण समीरन के गांव और उसके आसपास के क्षेत्र में बाढ़ आई थी। क्यों আহিছিলে बानपानी? कई दिनों से मूसलधार बारिश होने के कारण। मूसलधार बारिश माने ধাৰাসাৰে বৰষুণ দিয়াৰ কথা কৈছে। ঠিক আছে, এতিয়া চাবা 5 में उल्लेखित राहत शिविर की स्थिति का वर्णन करो। পাঠত উল্লেখিত থকা ৰাহত শিবিৰৰ স্থিতি বৰ্ণন কৰিবলৈ কৈছে। শিবিৰটো যে আছিলে বানপানী হোৱাৰ কাৰণে সকলোবোৰ গৈ শিবিৰত আছিলে নহয়, সেই শিবিৰটোৰ পৰিস্থিতিটো বৰ্ণন কৰিব দিছে। 5 में उल्लेखित राहत शिविर की स्थिति बिल्कुल खराब थी। মানে পাঠত উল্লেখিত ৰাহত শিবিৰৰ স্কুলত যোনটো ৰাহত শিবিৰ আছিলে সেই শিবিৰৰ অৱস্থা বহুত বেয়া আছিলে। बिल्कुल खराब थी। लोगों को खाद्य, पानी, कपड़ा समेत सभी तरह की मूलभूत सुविधाओं से वंचित रहना पड़ रहा था। যে সকলো লোকে কি হৈছিলে খাদ্য, পানী, কাপোৰ আদি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা কি হৈছিলে বঞ্চিত হৈ আছিলে। তেওঁলোকে সেই সুবিধাখিনি সামান্য সুবিধাখিনিও পোৱা নাছিলে। प्रतिदिन गंदगी फैलती जा रही थी। সদায়, प्रतिदिन মানে সদায়, गंदगी মানে লেতেৰা, फैलती जा रही थी চাৰিওফালে দুৰ্গন্ধময় পৰিৱেশ, গোটেই লেতেৰাময় পৰিৱেশ হৈ গৈছিলে। जिससे बीमार होने का भी खतरा था। যাৰ পৰা বেমাৰ হোৱাও এটা ভয় আছিলে। চাৰিওফালে লেতেৰা আৱৰ্জনা, গোটেই বানপানীৰ পৰা গোটেই গাঁওখন আৰু ওচৰে পাজৰে গাঁও গোটেইখিনি জেগা কি হৈছিলে লেতেৰা হৈ গৈছিলে। দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছিলে। তোমালোকে নিজেই ভাবাচোন বানপানী হোৱা জেগাবিলাকত কেনেকুৱা এটা অৱস্থা হয়। সেই অৱস্থাটোৰে বৰ্ণনা ইয়াতে কৰা হৈছে। और तो और शिविर में स्नानागार माने গা ধোৱা জেগা, पेयजल খোৱা পানী, ঠিক আছে, बिजली लाइट करेंटर प्रॉब्लम आदि ना होने के कारण महिलाओं व शिशुओं को काफी परेशानियों का सामना करना पड़ रहा था। সেই শিবিৰত কি নাছিলে কাৰেণ্টৰ কোনো ব্যৱস্থা নাছিলে, কাৰণ কি হৈছিলে বানপানী হৈ গৈছিলে। তাৰপিছত খোৱা পানীৰ অভাৱ হৈছিলে, যেটো চাৰিওফালে বানপানী, কোনো কতো যাব পৰা নাই, মানুহে সুবিধা লৈ তেওঁলোকৰ ওচৰলৈ ভালদৰে আহিব পৰা নাই। আৰু স্নানাগাৰ গা ধোৱাৰ কোনো ব্যৱস্থা নাছিলে, চাৰিওফালে দুৰ্গন্ধময় একদম লেতেৰা এটা পৰিৱেশৰ বৰ্ণনা কৰা হৈছে। ঠিক আছে। समीरन के सहयोगियों के नाम लिखो। মানে সমীৰণৰ সহযোগীসকল কোনে কোনে সমীৰণক সহায় কৰিছিল তেওঁলোকৰ নাম লিখিব কৈছে। समीरन के सहयोगियों के नाम है अब्दुल, स्मृति, मृदुल, प्रियम, रश्मि आदि। সহযোগীসকলৰ নাম। राहत शिविर में किन किन सामग्रियों का अभाव था। राहत शिविरत की सामग्रीर अभाव হৈছিলে। राहत शिविर में अनेक सामग्रियों का अभाव था, जैसे खाद्य, पानी, कपड़ा, दवाइयाँ, स्नानागार, पेयजल, बिजली आदि। মানে সকলোখিনিৰ অভাৱ হৈছিলে। খোৱা পানীও নাছিলে, তাৰপিছত খাদ্যও নাছিলে, কাপোৰো নাছিলে, ঔষধো নাছিলে। মানুহ কিমান বেমাৰত পৰিব, গতিকে ঔষধো লাগিব, শিশু আছে, মহিলা আছে বা বিভিন্ন লোক আছে, বৃদ্ধ লোক আছে, গতিকে কি হৈছে এই সকলোবোৰ সমস্যা দেখা গৈছিলে। এতিয়া ইয়াতে দিছে बाढ़ राहत संबंधी सभा में क्या क्या निर्णय लिए गए। এতিয়া বানপানী লগত মোকাবিলা কৰিবলৈ সভা পাতিছিলে, সেই সভাখনত কি নিৰ্ণয় কৰা হৈছিলে। उत्तर सभा हा। बाढ़ राहत संबंधी सभा में ये निर्णय लिया गया कि राहत सामग्री मुहैया कराने हेतु जिला उपायुक्त को एक आवेदन पत्र दिया जाए।
সেই সভাখনত এটা নিৰ্ণয় লোৱা হৈছিল যে এই যে গাঁওখনত যে সমস্যা হৈ আছে সেই সমস্যাখিনি জনাবলৈ আৰু ৰাহত শিবিৰত বস্তু আনিবলৈ তেওঁলোকক সুবিধা প্ৰদান কৰিবলৈ কাক আবেদন লিখাৰ কথা কৈছে জিলা উপায়ুক্তক আবেদন পত্ৰ দিয়াৰ কথা কৈছে ঠিক আছে তেওঁলোকক যিখিনি সমস্যা হৈছে আবেদন পত্ৰখনত লিখি জিলা উপায়ুক্তক দিয়াৰ ব্যৱস্থা কৰাৰ এক নিৰ্ণয় লোৱা হৈছে সভাখনত साथ ही साथ स्वास्थ्य अधिकारी बिजली विभाग व तकनीकी विभाग इन तीनों विभागों को भी शिकायती पत्र प्रदान किया जाए অকল জিলা উপায়ুক্তকে নহয় স্বাস্থ্য অধিকাৰী যেহেতু আমাৰ কি হৈছে স্বাস্থ্যৰ লগত জড়িত সমস্যাও দেখা দিছিলে তাৰ পাছত বিজলী বিভাগ যেহেতু কি হৈছিল কতো কাৰেন্ট নাছিলে তকনিকি বিভাগ টেকনিক্যাল কিছুমান প্ৰযুক্তিগত সমস্যাও আহি পৰিছিল গতিকে সকলো বিভাগকে এখন এখন শিকায়তী পত্ৰ আবেদন পত্ৰ দিয়াৰ এক নিৰ্ণয় লোৱা হৈছিল হে সভাখনত ঠিক আছে এতিয়া ইয়াতে দিছে সোৱা आवेदन पत्र और शिकायती पत्र लिखने में किसने समीरन और रश्मि की मदद की इते आवेदन पत्रখন লিখিবলৈ আৰু শিকায়তী পত্ৰখন লিখিবলৈ समीरन আৰু रश्मि কোনে সহায় কৰিছিল ঠিক আছে গতিকে উত্তৰটো চাবা आवेदन पत्र और शिकायती पत्र लिखने में श्री बरुआ सर ने समीरन और रश्मि की मदद की কোনে সহায় কৰিছিল শ্ৰী বৰুৱা सर ने ঠিক আছে समीरनको सहाय কৰিছিলে रश्मिको सहाय কৰিছিলে ইয়াতে এটা দিছে आवेदन पत्र में उपायुक्त महोदय से क्या प्रार्थना की गई आवेदन पत्रखনৰ उपायुक्त महोदयৰ লগত কি प्रार्थना কৰা হৈছিল তেওঁ কি কোৱা হৈছিল आवेदन पत्र में उपायुक्त महोदय से राहत शिविर में राहत सामग्री समेत मूलभूत सुविधाएं प्राप्त कराने का प्रार्थना की गई है যে এইটোৱে প্ৰাৰ্থনা কৰিছিল আবেদন পত্ৰখনত যে অত্যাৱশ্যকীয় সামগ্ৰীখিনি যাতে তেওঁলোকক প্ৰদান কৰা হয় ঠিক আছে ইয়াতে চাবা शिकायती पत्र का विषय क्या था এই शिकायती পত্ৰখনৰ বিষয় কি আছিল ইয়াতে সুধিছে উত্তৰটো চাবা शिकायती पत्र का विषय स्वास्थ्य संबंधी यथोचित सुविधा प्रदान कराने के लिए प्रार्थना ঠিক আছে ইয়াতে স্বাস্থ্য সম্বন্ধী সুবিধাবোৰ প্ৰদান কৰিবলৈ প্ৰাৰ্থনা কৰা হৈছিল শিকায়তী পত্ৰখনত সেই সম্বন্ধে স্বাস্থ্য সম্বন্ধে লিখা হৈছিল এতিয়া সভা बाढ़ राहत संबंधी सभा के अध्यक्ष कौन थे এই সভাখন যে পাতিছিলে বানপানীৰ লগত মোকাবিলা কৰিবলৈ এই সভাখনৰ অধ্যক্ষ কোন আছিল গতিকে উত্তৰটো চাবা बाढ़ संबंधी सभा के अध्यक्ष परमानंद दास जी थे কোন আছিল অধ্যক্ষ পৰমানন্দ দাস ঠিক আছে এতিয়া চাবা बाढ़ पीड़ितों ने कब राहत की सांस ली बाढ़ पीड़ित মানে বানপানী পীড়িত লোকসকল হুকিত লোকসকলে কেতিয়া राहत की सांस ली মানে আৰামত चैन की सांस ली বুলি যে কওঁ আৰামত একদম উখা লৈছে আৰু দেই चैन की सांस ली শান্তি পাইছে মানে হেতু সুধিছে কেতিয়া जब प्रशासन की ओर से राहत सामग्री समेत मूलभूत सुविधाएं उपलब्ध कराई गई प्रशासने কি কৰিছিল প্ৰথমতে কি কৰা হৈছিল আবেদন পত্ৰ দিয়া হৈছিল শিকায়তী পত্ৰ দিয়া হৈছিল চৰকাৰক তাৰপিছত প্ৰশাসনে কি কৰিলে राहत सामग्री समेत मूलभूत सुविधाएं उपलब्ध कराई যিখিনি দৰকাৰী সামগ্ৰী আছিল সেই সামগ্ৰীখিনি তেওঁলোকক প্ৰদান কৰিছিল এতিয়া আমি নেক্সট চাওঁ আহা पाठ के आसपास हिंदी में महीनों के नाम लिखो याते हिंदी माह बिलाकर नाम लिखिब কৈছে ইয়াত দিছে बैसाख बैसाख माने बहाग ইয়াতে দিছে কি হ'ব सावन दिसे कार्तिक दिसे माघ दिसे चैत दिसे ঠিক আছে এতিয়া উত্তৰটো হ'ব बैसाख बैसाखৰ পিছত আহিব জ্যেষ্ঠ ঠিক আছে তাৰ পিছত আহিব আষাঢ় তাৰ পিছত আহিব सावन তাৰ পিছত আহিব ভাদ্ৰপদ তাৰপিছত আহিব আশ্বিন कार्तिक अगहन पोष माघ फाल्गुन और चैत ইয়াৰে অসমীয়াত চাবা কি হ'ব বহাগ জেঠ আহাৰ শাওন ভাদ আহিন কাতি আঘোণ পুহ মাহ ফাগুন চত ঠিক আছে একেটা হিন্দীত बैसाखক কি কয় বহাগ বুলি কয়
ঠিক আছে অসমীয়াত আমি বহাগ বুলি কওঁ এতিয়া ইয়াতে কি কৈছে যে খালি ঠাই কেইটা পূৰণ কৰিব দিছে মই ইয়াতে তোমালোকক উত্তৰ কেইটা ইয়াতে দি দিছো ইয়াতে তোমালোকে বহাব লাগিব জেঠ ইয়াতে আহাৰ ইয়াতে শ্ৰাৱণ তাৰপিছত ভাদ্ৰপদ অশ্বিন কাৰ্তিক অঘন পৌষ মাঘ ফাল্গুন চৈত ঠিক আছে তোমালোকে এইখিনি ভালদৰে মুখস্থ কৰিবা অসমীয়াৰ লগত হিন্দীটো কি উচ্চাৰণত কি বেলেগ কেনেকুৱা হয় তোমালোকে সেই বস্তুখিনি এবাৰ ভালদৰে চাবা এফালে অসমীয়া লিখিবা আৰু এফালে হিন্দী লিখিবা ঠিক আছে এটা চাবা हम किस किस माध्यम से संदेश भेज सकते हैं আমি কি মাধ্যমৰ দ্বাৰা সন্দেশ পঠাব পাৰো বা বাৰ্তা পঠাব পাৰো সন্দেশ মানে বাৰ্তা ঠিক আছে সন্দেশ মানে ইয়াতে কি কৈছে বাৰ্তাৰ কথা কৈছে हम दूरदर्शन टेलीग्राम अखबार टेलीफोन चिट्ठी आदि से संदेश भेज सकते हैं আমি টিভি টেলিগ্ৰাম अखबार माने बातरी काकत তোমাৰ टेलीफोन फोनर द्वारा चिठिर द्वारा আমি বাৰ্তা পঠিয়াব পাৰো আজিকালিতো মোবাইল আছে মোবাইলেৰে ভিডিঅ' কলেৰে মেছেজেৰে বিভিন্ন ধৰণে আমি বাৰ্তা পঠিয়াব পাৰো আজিকালি আৰু এটা আছিল ইমেইল হয় নতুন যুগত হয় না নাই ইমেইলেৰেও আমি কি কৰিব পাৰো বাৰ্তা পঠিয়াব পাৰো ঠিক আছে তোমালোকে ইয়াৰে এখন লিষ্ট বনাবা যে আমি বাৰ্তা পঠিয়াবৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰো মানে কিহৰ সহায়ত আমি বাৰ্তা পঠিয়াব পাৰো ঠিক আছে ইয়াতে কি দিছে योग्यता विचार बाढ़ असम की एक ज्वलंत समस्या है माने बानपानी অসমৰ एक ज्वलंत समस्या बाढ़ से हमारी बहुत क्षति होती है माने बानपानीर पर आमार विभिन्न धৰণৰ क्षति হয় बाढ़ को राष्ट्रीय समस्या घोषित करने का अनुरोध करते हुए अपने सहपाठियों के साथ मिलकर प्रधानमंत्री को एक पत्र लिखो जे बानपानी অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা ঘোষিত কৰিবলৈ সহপাঠীৰ সকলৰ হৈতে প্ৰধানমন্ত্ৰী কি কৰিব কৈছে আবেদন পত্ৰ লিখিবলৈ কৈছে ইয়াতে মই জাস্ট এটা উদাহৰণ তোমালোকক দিম তোমালোকে চাবা ইয়াতে চোৱা কি দিছে উত্তৰ সেৱা মে আমি সদায় যেতিয়া এখন ফৰ্মেল লেটাৰ লিখিম ঠিক আছে আবেদন পত্ৰ আমি যেতিয়া আনুষ্ঠানিকভাৱে লিখিম তেতিয়া প্ৰথমতে আমি কি দিব লাগিব সেৱা মে ঠিক আছে তাৰপাছত দিব লাগিব আমি কালে লিখো শ্ৰীমান প্ৰধানমন্ত্ৰী মহোদয় যেহেতু প্ৰধানমন্ত্ৰীক লিখিব কৈছে গতিকে আমি ইয়াতে লিখিব লাগিব তাৰ তলতে শ্ৰীমান প্ৰধানমন্ত্ৰী মহোদয় আৰু যদি বেলেগক লিখিব দিলে হয় যদি অলপ আগতে চাইছো যে জিলা উপায়ুক্তক আবেদন পত্ৰ লিখিবলৈ কৈছে তেতিয়া যদি জিলা উপায়ুক্তক আবেদন পত্ৰ লিখিবলৈ দিয়া হয় তেতিয়া হলে কি হ'ব ইয়াতে সেৱা মে শ্ৰীমান জিলা উপায়ুক্ত ঠিক আছে গতিকে কালে লিখিব দিছে সেৱা মেৰ পিছত সেই বস্তুখিনি ইয়াত লিখিব লাগিব কালে লিখিব দিছে भारत सरकार ठीक है भारत सरकार प्रधानमंत्री नई दिल्ली काक दिम तार पिছত জাগাটোৰ নাম লিখিব লাগিব তে কোনটো অফিসত ধৰক কাম কৰে বা কোৰ হয় কোন জাগাৰ হয় সেই বস্তুটো আমি লিখিব লাগিব আনুষ্ঠানিকভাৱে এতিয়া এখিনি বস্তু হোৱাৰ পিছত আহিব তোমালোকৰ विषय কি হ'ব असम की बाढ़ राष्ट्रीय समस्या घोषित करने के लिए प्रार्थना মানে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা ঘোষিত কৰিবলৈ প্ৰাৰ্থনা ঠিক আছে এতিয়া আহিব ইখিনিৰ পিছত আহিব মূল বস্তুখিনি ঠিক আছে মূল বস্তুখিনি কি महाशय ठीक है निवेदन ये है कि हमारी राज्य असम में बहुत सालों से बाढ़ की समस्या है যে আমাৰ অসমত মহোদয় আমাৰ অসমত বহুত বছৰৰ পৰা বানপানীৰ সমস্যা আছে আমি বানপানীৰ সমস্যাৰে জৰ্জৰিত হৈ আছো इसके कारण असम वासियों के लोगों को अब तक कोई समाधान का मार्ग नहीं मिला हे এই আমাৰ অসমৰ মানুহখিনিয়ে এই বানপানীৰ বাবে এই কোনো ধৰণৰ এই সমস্যাৰ সমাধানৰ পথ বিচাৰি উলিয়াব পৰা নাই इस समस्या के हेतु असम की हालत दिन व दिन बिगड़ती जा रही है এই সমস্যাৰ কাৰণে বানপানী এটা মুখ্য সমস্যা অসমৰ এই সমস্যাৰ কাৰণে কি হৈছে অসমৰ অৱস্থা দিনক দিনে বেয়া হৈ গৈ আছে অতি বেয়া হৈ গৈ আছে अंतर इस पत्र के माध्यम से असम की बाढ़ समस्या को राष्ट्रीय समस्या के रूप में घोषित करें यही हमारी आपसे विनम्र प्रार्थना है
এতিয়া প্ৰধানমন্ত্ৰীক তেওঁলোকে প্ৰাৰ্থনা কৰিছে যে অসমৰ সমস্যাটোক এই জ্বলন্ত সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে তেতিয়া কি হ'ব তেতিয়াহে তাৰমানে কি হ'ব কেন্দ্ৰীয় চৰকাৰে এই সমস্যাটোত গুৰুত্ব দিব গতিকে প্ৰধানমন্ত্ৰীক তেনেদৰে লিখিছে তোমালোকে নিজৰ পৰাও এইখিনি কথা লিখিব পৰা কিন্তু ইয়াত যেনেকৈ আছে এই কথাখিনি কিন্তু একে হ'ব বিষয়টো তোমাক দি দিছে যে বানপানী জ্বলন্ত সমস্যাৰ বাবে লিখিব লাগে গতিকে প্ৰধানমন্ত্ৰীক লিখিব লাগে যাক লিখিব দিয়ে সেৱা মেৰ পিছত ইয়াতে তোমালোকে লিখিবা তাৰপিছত তেওঁলোকৰ জেগাটো কোন জেগালে পঠিয়াবা জেগাটো দিবা বিষয়টো দিবা ঠিক আছে যি বিষয়ত লিখিব দিয়ে বিষয়টো দিবা আৰু তাৰপিছত মেইন কথাখিনি মূল কথাখিনি ইয়াতে আহিব যি বিষয়ক লৈ লিখিব দিয়ে মূল কথাখিনি ইয়াতে আহিব মই এটা যে কেৱল উদাহৰণহে দিছো তোমালোকে নিজৰ মতে ধুনীয়াকে বনাই লিখিব পাৰিবা আৰু শেষত যিহেতু তোমালোকে লিখি আছা শেষত কি দিবা ধন্যবাদ ইয়াতে এটা জাষ্ট উদাহৰণ দিয়া আছে জনতা এমই স্কুল से सभी विद्यार्थी गुवाहाटी असम ঠিক আছে এটা তোমালোকে যোনখন স্কুলৰ পৰা দিয়া সেই স্কুলখনৰ নাম লিখিবা আৰু জেগাটোৰ নাম আৰু অসমৰ নাম এনেদৰে লিখিবা ঠিক আছে আশা কৰো তোমালোকে এই বস্তুখিনি ভালদৰে বুজি পাবা এই চিঠিখনৰ লিখা ষ্টাইলবোৰ প্ৰায় একে খালি বিষয়টো বেলেগ বেলেগ হৈ যায় আৰু কালে লিখিবা সেই বস্তুটোহে চেঞ্জ হৈ গৈ থাকে ঠিক আছে এতিয়া আমি শব্দ অৰ্থ চাওঁ আহা ইয়াতে কি দিছে তোমাৰ শব্দ अर्थ मुकाबला मुकाबला মানে সামনা মুঠভেৰ মানে সম্মুখা সম্মুখী হোৱা সামনা কৰা ঠিক আছে राहत सहायता आराम चैन राहत মানে सहायता आराम चैन किल्लत कमी तंगी किल्लत মানে কিবা এটা বস্তু কম হোৱা तंगी होना ঠিক আছে बदबू बदबू মানে দুৰ্গন্ধ দুৰ্গন্ধ ঠিক আছে চাৰিওফালে দুৰ্গন্ধময় পৰিবেশৰ কথা যে কৈছিলে এটা দুৰ্গন্ধ মানে बदबू तांडव भयंकर पुरुष का नृत्य प्रभु शिव का क्रोधी नृत्य আমি যে কওঁ একদম তাণ্ডৱ কৰিছে দেই মানে তাৰমানে একদম খঙৰ ভমকত কৰিছে শিৱই যে তাণ্ডৱ নৃত্য কৰাৰ কথা কয় प्रभु शिव का क्रोधी नृत्य तांडव प्रभु शिव का क्रोधी नृत्य बुलिও জানা যায় ভয়ংকৰ পুৰুষ का नृत्य বুলিও জানা যায় ঠিক আছে এই শব্দ অৰ্থখিনি ভালদৰে চাবা তাৰ পিছত আহিছে এহসাস এহসাস মানে মালুম एहसास माने मालूम माने फील करा गम पोआ तटबंध नदी का बंध तटबंध माने नदी का बंध नदीर बांध आखिरकार शेष समय में अंतत माने शेषर फाले आखिरकार शेषर फाले सुकून चैन माने सैटिस्फैक्शन जोंटो को सुकून एकदम आराम पाई গৈছে ঠিক আছে মুহৈয়া प्रस्तुत মুহৈয়া माने प्रस्तुत মানে দি দিয়া ৰেডি কৰোৱা বা দি দিয়া অৰ্থত বুজাইছে ফেছলা নিৰ্ণয় কৰনা ফেছলা মানে নিৰ্ণয় কৰা ঠিক আছে কিবা এটা বস্তুত সিদ্ধান্ত লোৱা মুসলধাৰ জোৰছে বাৰিশ হোনা ধাৰাসাৰে বৰষুণ দিয়াৰ যে কথা কৈছে হেতু মুসলধাৰ মানে জোৰছে বাৰিশ হোনা ঠিক আছে এই গুটেখিনি তোমালোকে ভালদৰে চাবা আৰু মই আশা কৰিছো যে এই অধ্যায়ৰ গুটে অধ্যায় প্ৰশ্নখিনি তোমালোকে ভালদৰে চাবা ঠিক আছে আজিলৈ ইয়াতে এৰিছো ধন্যবাদ